নমস্কাৰ আজি আন এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি আপোনালোকক দেখুৱাম কাহৰ হাতে তৈয়াৰ কৰা অকমান ডাঙৰ সাইজৰ বাটি চাওকচোন কিমান ধুনীয়া বাটিটো একদম নিখুঁত কাহৰ পৰা তৈয়াৰ কৰা হৈছে হাতুৰি কুবৰ চিনসমূহ মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'ত দেখুৱাই দিবলৈ চেষ্টা কৰোঁ ইয়াৰ অৰ্থ এইটোৱে যে এইটো সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় আৰু কিছুমান শুভাকাংক্ষীয়ে মোক এটা প্ৰশ্ন সদায় কৰে মই আজি সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম এই যে আপুনি বাটিটোৰ পিছফালে যে দেখিছে কোলা কোলা এইটো আসলতে লা হয় আৰু এই লাটো কিয় ব্যৱহাৰ কৰে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম আসলতে কাহৰ বাটি বা কাহি যিকোনো সামগ্ৰী যেতিয়া কুণ্ডত কটা হয় কাৰণ কাটিবলেতো কুণ্ডত কাটিব লাগিব আৰু সেইটো কাৰণে এই লাটো আঠা লগাবৰ কাৰণে আসলতে ব্যৱহাৰ কৰা হয় কাৰণ কাহত কেৱল লাহে আঠা খায় বাকি একো বস্তুৱে আঠা নালাগে গতিকে সেই কাৰণে লাটো ব্যৱহাৰ কৰা হয় কিন্তু কিছুমান মানুহে অকমান ভুল ধাৰণা এটা লৈ আছে আৰু যি সকলে জানে তেওঁলোকে বুজি পায় নজনা সকলক মই কৈ দিলো কিহৰ কাৰণে লাটো দিয়া হয় কিছুমানে ভাবে যে ইয়াত ওজনটো বেছি কৰিবৰ কাৰণে আমি লাটো দিও হেই বুলি ভাবে কিন্তু আসলতে হেইটো কথা নহয় ইয়াত ব্যৱহাৰ কৰা লাখিনিৰ ওজন মাত্ৰ 2 গ্ৰাম মান হ'ব 2-3 গ্ৰামৰ ভিতৰতে হ'ব তাতকৈ বেছি নহয় মই আকৌ এবাৰ বাটিকেইটা আপোনালোকক দেখুৱাই দিছো আসলতে এইকেইটা অকমান দূৰৰ জেগালে অৰ্ডাৰ আছে আৰু হেইটো কাৰণে পেকিংৰ কাৰণে ৰেডি কৰিছো সেই কাৰণে বলো আপোনালোকক এবাৰ দেখুৱাই লৈছো বাটিকেইটা যথেষ্ট ধুনীয়া হয় আৰু ডাঙৰ হয় খুব আজিকালি কিন্তু ইমান ডাঙৰ বাটি নচলে অকমান ইয়াতকে সৰু সাইজৰটো চলে 5.5 ইঞ্চি সাইজৰ বা 5 ইঞ্চি এনেকুৱা ধৰণৰ সাইজৰ বাটিবোৰ বেছিকে চলে এটো 6 ইঞ্চিৰ অকমান বেছি হে আছে ওজনটো চাওকচোন 525 গ্ৰাম আছে যদি আপোনালোকক প্ৰয়োজন হয় আমাক অৰ্ডাৰ কৰিব পাৰে এনেকুৱা ধৰণৰ সাইজৰ বাটি আপোনালোকে পাই যাব আসলতে সকলো ধৰণৰ সাইজৰ বাটি আমাৰ ওচৰত আছে এইবাৰ দেখুৱাবলৈ লৈছো কাহৰ স্পেশাল সৰস কাহি আসলতে এইকেইটা আমাৰ অৰ্ডাৰ আছে আৰু হেইটো কাৰণে আমি পেকিংৰ কাৰণে ৰেডি কৰিছো সেই কাৰণে আপোনালোকক দেখুৱাই দিছো আগতেও দেখুৱাইছো বাৰু সৰস কাহি এটো 12 ইঞ্চি সাইজৰ হয় দামটো মই আগতে আপোনালোকক কৈ দিছো 2750-2800 টকাৰ ভিতৰত পৰিব এখন কাহি ইয়াতকৈ কম নহব দামটো একদম জেনুইন দাম এটা কৈ দিছো বেছি কোৱা নাই ওজনটো চাই লওক 1 কেজিৰ অকমান বেছি আছে একদম গটগডিয়া হয় ষ্টেন্ডাৰ্ড সাইজ হয় আৰু দেখুৱাইছো এখন কেৰাহী 11 ইঞ্চি সাইজৰ হয় এনেকুৱা ধৰণৰ সাইজৰ কেৰাহী লাগিলে আপোনালোকে পাই যাব ইয়াতকে ডাঙৰ লাগিলেও পাই যাব ভাল হয় বেয়া নহয় পিতলৰ কেৰাহী হয় মেটেলটো খুবেই ভাল কিন্তু ইয়াত টেঙা বনাব নোৱাৰিব বিলাহী পাৰিব কিন্তু তাৰ বাদে বেলেগ টেঙা বনাব নোৱাৰিব ওজনটো অকমান দেখুৱাই দিছো 1 কেজি 740 গ্ৰাম আছে 2 কেজি ওজনৰো পাই যাব 2 কেজি ওজনৰ সাইজটো অকমান ডাঙৰ হ'ব এখন প্ৰায় 2 কেজি ওজন আছে অকমান ডাঙৰ সাইজ হয় এখন আপোনাৰ 12.5 ইঞ্চি মান আছে আৰু দেখুৱাইছো এটা মিডিয়াম সাইজৰ টৌ হাতে তৈয়াৰ কৰা খুব ধুনীয়া মেটেল হয় পিতলৰ টৌ হয় আপোনালোকে দেখি হয়তো ধৰিবই পাৰিছে হাতুৰি কুবৰ চিনবোৰ আছে ভাল হয় কোৱালিটি খুব ধুনীয়া মেটেল আৰু এইটো দেখুৱাইছো অকমান ডাঙৰ সাইজৰ হয় ইয়াতকে এইটো ওজন প্ৰায় 1 কেজি 700 গ্ৰাম মান আছে চাওকচোন হাতুৰি কুবৰ চিনবোৰ কি ধুনীয়াকে জিলিকি আছে কোৱালিটি ভাল হয় এইটো সক বেক সাইডটো দেখুৱাই দিছো এইবাৰ দেখুৱাবলৈ লৈছো কাহৰ কেইখনমান শৰ্ট স্পেশাল কাহি অকমান ডাঙৰ সাইজৰ হয় এইটো 12 ইঞ্চিৰ অকমান বেছি আছে পখিলা অকা আছে চাওকচোন ধুনীয়া হয় খুব ভাল কোৱালিটি মই আপোনালোকক যিবোৰ ভাল কোৱালিটি হয় সেইবোৰ দেখুৱাই আছো আৰু কাহিখনৰ ওজন প্ৰায় 1 কেজিৰ বেছি আছে
আকৌ এবাৰ দেখুৱাই দিছোঁ বস্তুবোৰ সব ধৰণৰ বস্তু আপোনালোকে পাই যাব এইবাৰ দেখুৱাইছোঁ এখন সৰু সাইজৰ কাঁহী সিম্পল কাঁহী হয় এইখন হাতে তৈয়াৰ কৰা নিখুঁত কাঁহৰ আৰু বাতিটো সৰু হয় সৰু মানে মিডিয়াম সাইজৰ হয় আৰু কাঁহীখনৰ জোখৰে হয় কাঁহীখনত 10 ইঞ্চি মান আছে বহল আৰু বাতিটো 5 ইঞ্চি আছে আৰু এইটো দেখুৱাইছোঁ এটা বানবাতি অকমান ডাঙৰ সাইজৰ হয় হাতে তৈয়াৰ কৰা আৰু আমাৰ সকলো সামগ্ৰীৰে 100% গ্যাৰান্টি থাকিব লিখিত গ্যাৰান্টি থাকিব আপোনালোকে অনলাইন যোগেও আমাক অৰ্ডাৰ কৰিব পাৰে আমাৰ ফোন নাম্বাৰ হৈছে 9101557034 আকৌ এবাৰ কৈ দিছোঁ 9101557034 এইটো নাম্বাৰত আপোনালোকে হোৱাটছএপ নাইবা ফোন কৰিও আমাক যোগাযোগ কৰিব পাৰে আৰু অৰ্ডাৰ কৰিব পাৰে ইণ্ডিয়া তথা ইণ্ডিয়াৰ বাহিৰেও আমাৰ পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে আপোনালোকে একো চিন্তা কৰিব নালাগে সুৰক্ষিতভাৱে আপোনালোকৰ বস্তুখিনি ধুনীয়াকৈ পাই যাব যদি আপোনালোকে আমাক বিশ্বাস কৰিব পাৰে তেতিয়াহ'লে অৰ্ডাৰ কৰিব এনেকুৱা কোনো কথা নাই যে পইচাটো পোৱাৰ পিছত আমি আপোনালোকক বস্তু নপঠাম বা ব্লক কৰি দিম একদমেই নহয় আপোনালোকে নিশ্চিন্তভাৱে নিৰ্ভয়ে আমাক অৰ্ডাৰ কৰিব পাৰে সুৰক্ষিতভাৱে আপোনালোকৰ বস্তুসমূহ আমি পঠাই দিম আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ